ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। আজিৰ ভিডিঅ'টোত আমি কথা পাতিম SBI ক্লাৰ্ক ৰিক্ৰুইটমেণ্টৰ ওপৰত। SBI যিটো ক্লাৰ্ক ৰিক্ৰুইটমেণ্ট আছে তাত আমাৰ পোষ্ট আহিছে 6589টা। আমি যদি চাওঁ ইয়াত এছামত পোষ্ট আছে কিমান 176টা। নেক্সট অৰুণাচল প্ৰদেশত কি 23টা, মণিপুৰত কি 20টা। ঠিক এইদৰে এনেকৈ আহিছে। নেক্সট আমি যদি চাওঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাওঁ, এজ লিমিট হ'ব লাগিব কি নট বিলো 20, অৰ্থাৎ কি 20 বছৰৰ তলত হ'ব নোৱাৰিব আৰু লগতে কি 28 বছৰৰ ওপৰত হ'ব নোৱাৰিব। নেক্সট যিটো SC ST আছে এইবিলাকক কি 5 বছৰ ৰিলেক্সেশ্যন পাই যাব। নেক্সট এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি চাওঁ, তোমালোকে কি ডিগ্ৰী কৰিব লাগিব, গ্ৰেজুৱেট, অৰ্থাৎ কি যিকোনো এখন ইউনিভাৰ্চিটিৰ পৰা কি গ্ৰেজুৱেট কৰিব লাগিব। আৰু লগতে ফাইনেল ইয়াৰ যদি তুমি ফাইনেল ইয়াৰ ষ্টুডেণ্ট হয় তেতিয়াহ'লে তুমি কি এই পোষ্টত এপ্লাই কৰিব পাৰিবা। আৰু তোমালোকে কি লোকেল লেংগুৱেজটো জানিব লাগিব। ধৰা হ'ল তুমি জব ক'ত কৰিবা এছামত পাইছা জব, তেতিয়াহ'লে তুমি কি অসমীয়া কি জানিব লাগিব। নেক্সট আমি ফিছৰ কথা যদি চাওঁ, যিটো জেনেৰেল আছে জেনেৰেলৰ কিমান আছে 750, OBC আৰু EWSৰো চেম হয় 750। বাকী SC ST আৰু PW কেণ্ডিডেটৰ কাৰণে কোনো ধৰণৰ ফিজ নাই। ইয়াৰ আমাৰ এপ্লাই কৰাৰ ডেট ষ্টাৰ্ট হৈছে 6 আগষ্টৰ পৰা আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 26 আগষ্ট 2025। বেছি সময় নাই, তোমালোকে জলদি এপ্লাই কৰি ল'বা। নেক্সট আমি যদি চাওঁ এক্সাম কি দুটা হ'ব, এটা কি প্ৰি আৰু এটা কি মেইনছ। প্ৰি হ'ব আমাৰ কি ছেপ্টেম্বৰত, নেক্সট আমাৰ যিটো মেইনছ হ'ব কি নৱেম্বৰত। যিটো প্ৰি আছে প্ৰি এক্সামত আমাৰ থাকিব ইংলিছ লেংগুৱেজ, তাৰপৰা নিউমেৰিকেল এবিলিটি আৰু ৰিজনিং। ইংলিছত কিমান 30 মাৰ্ক আৰু মেক্সিমাম নাম্বাৰ অফ কুৱেশ্যন কি 30। প্ৰত্যেকটা কুৱেশ্যনতকৈ 1 মাৰ্কৰ থাকিব আৰু মাৰ্ক কিমান আছে 30 আৰু ডিউৰেশ্যন কিমান টাইম পাব 20 মিনিট। আৰু নিউমেৰিকেল এবিলিটিত কিমান 35টা কুৱেশ্যন 35 নম্বৰ মাৰ্ক আৰু কি 20 মিনিট। ৰিজনিং কি 35টা কুৱেশ্যন আৰু কি 35 মাৰ্ক আৰু কি 20 মিনিট। আৰু প্ৰত্যেকটা কুৱেশ্যনত কি 1/4 কি নিগেটিভ মাৰ্ক, অৰ্থাৎ যদি 4টা তুমি নিগেটিভ কৰা তেতিয়াহ'লে তোমাৰ কি 1 মাৰ্ক এটা কটা যাব। নেক্সট ফেজ 2ত আমাৰ কি হ'ব মেইনছ হ'ব। মেইনছৰ কাৰণে কি জেনেৰেল আৰু কি ফাইনেন্সিয়েল আৰু কি নাম্বাৰ অফ কুৱেশ্যন 50 থাকিব, মেক্সিমাম মাৰ্ক 50 আৰু ডিউৰেশ্যন কি ইমান। ইয়াত যেনেকৈ দিয়া আছে এনেকৈ চাই ল'বা তোমালোকে। ইয়াতো চেম 1/4 কি নিগেটিভ মাৰ্ক, অৰ্থাৎ কি 4টা যদি ভুল কৰা তেতিয়াহ'লে তোমাৰ কি 1 নম্বৰ এটা কাটা যাব। এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।